আসামোলজি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে গ্ৰীক পৰিব্ৰাজক বা ট্ৰেভেলাৰ মেগাস্থেনিছ কোনগৰাকী শাসকৰ শাসনকালত ভাৰতলৈ আহিছিল? উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত। কোনখন ৰাজ্যত নন্দা দেৱী শৃংগ অৱস্থিত? উত্তৰ উত্তৰাখণ্ডত। মহাবীৰৰ মাতৃৰ নাম কি আছিল? উত্তৰ মহাবীৰৰ মাতৃৰ নাম আছিল ত্ৰিশলা। নন্দ ৰাজবংশৰ অন্তিমজন শাসক কোন আছিল? উত্তৰ নন্দ ৰাজবংশৰ অন্তিমজন শাসক আছিল ধননন্দ। পৃথিৱীৰ ভিতৰত আটাইতকৈ লুণীয়া সাগৰখন কি? উত্তৰ মৃত সাগৰ বা ডেড চি। মুঠ কেইগৰাকী বিদেশী ব্যক্তিক এতিয়ালৈকে ভাৰত ৰত্ন প্ৰদান কৰা হৈছে? উত্তৰ দুগৰাকী। এই দুগৰাকী ব্যক্তি হ'ল পাকিস্তানৰ খান আব্দুল গফৰ খান। খান আব্দুল গফৰ খানক 1987 চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। দ্বিতীয়গৰাকী ব্যক্তি হ'ল সাউথ আফ্ৰিকাৰ নেলছন মণ্ডেলা। নেলছন মণ্ডেলাক 1990 চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। দিল্লীৰ প্ৰথম আৰু অন্তিম মুছলমান মহিলা শাসক কোন আছিল? উত্তৰ ৰেজিয়া চুলতানা। টিটিকাকা হ্ৰদ কোন দুখন দেশৰ সীমাত অৱস্থিত? উত্তৰ পেৰু আৰু বলিভিয়া। পেৰুৰ ৰাজধানী হ'ল লিমা, আনহাতে বলিভিয়াৰ দুখন ৰাজধানী আছে, এখন হৈছে লা পেজ আৰু আনখন হ'ল চুক্ৰে। সম্ৰাট অশোকৰ মাতৃৰ নাম কি আছিল? উত্তৰ সম্ৰাট অশোকৰ মাতৃৰ নাম আছিল সুভদ্ৰাংগী। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত আইনৰ দৃষ্টিত সমতাৰ কথা উল্লেখ আছে? উত্তৰ অনুচ্ছেদ নং 14। মানৱ শৰীৰৰ ছালৰ বিষয়ে অধ্যয়নক কি বোলে? উত্তৰ ডাৰ্মাটলজি। কিমান চনত ছিক্কিমক জৈৱিক ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ 2016 চনত ছিক্কিমক অৰ্গেনিক ষ্টেট হিচাপে স্বীকৃতি দিয়া হৈছিল। কোন ৰাজ্যত নেশ্যনেল ইনষ্টিটিউট অৱ নিউট্ৰিশ্যন অৱস্থিত? উত্তৰ তেলেংগানা। ভাৰতৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? উত্তৰ মাহে। মাহে হৈছে ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ অন্তৰ্গত এখন জিলা। মাহে জিলাৰ মুঠ মাটিকালিৰ পৰিমাণ হৈছে 9 বৰ্গ কিলোমিটাৰ। ভাৰতৰ প্ৰথমটো সৌৰ শক্তিচালিত বিমানবন্দৰৰ নাম কি? উত্তৰ কেৰেলাৰ কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। গোমাতেশ্বৰ মন্দিৰ কোন ৰাজ্যত আছে? উত্তৰ কৰ্ণাটকত। বাণভট্ট কোনগৰাকী সম্ৰাটৰ ৰাজসভাৰ কবি আছিল? উত্তৰ সম্ৰাট হৰ্ষবৰ্ধন। ভাৰতৰ প্ৰথমখন IIT কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ 1951 চনত। IITৰ ফুল ফৰ্ম হ'ল ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি। ভাৰতৰ প্ৰথমখন IIT হ'ল IIT খড়গপুৰ। এইখন IIT পশ্চিমবংগত অৱস্থিত। ইয়াক স্থাপন কৰা হৈছিল 1951 চনত। কোন দুখন নদীক গোৱা ৰাজ্যৰ জীৱন ৰেখা বুলি কোৱা হয়? উত্তৰ মাণ্ডৱী নদী আৰু জোৱাৰী নদী। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।